জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা আৰু বনজ সম্পদৰ সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। কিন্তু আমি মাজে মাজে বহুত খবৰ পাই থাকো যে এই ধৰণৰ বহু কাম যিয়ে প্ৰকৃতিক সুৰক্ষাত অসুবিধা কৰে, বনজ সম্পদ ধ্বংস কৰে, এনেকুৱা কাম কিছু চলি থকাৰ বাতৰি আমাক কেতিয়াবা চিন্তিত কৰে। বন বিভাগৰ দায়িত্ব লোৱাৰ পিছত মই ভাবো যে বন বিভাগৰ মন্ত্ৰী হিচাপে এয়া মোৰ এক দায়িত্ব আৰু সেই কাৰণে যোৱাকালি আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে এটা খুব কঠোৰভাৱে আমাৰ বিভাগটোক আমি নিৰ্দেশনা দিছো যাতে বিভাগে আমাৰ অসমৰ সকলো ঠাইতে থকা অবৈধ কাঠৰ মিলবিলাক অতি শীঘ্ৰে বন্ধ কৰিব লাগে। এই কাঠৰ মিলবিলাকত বিভিন্ন বনাঞ্চলৰ পৰা অহা কাঠসমূহ চোৰাংভাৱে আহি তাত কাঠসমূহ বিভিন্ন ধৰণে ফলা হয়, যাৰ কাৰণে বহু সময়ত চোৰাংভাৱে বনাঞ্চল ধ্বংসও হয়। সেই কথাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ কৰ্মে আমি বিভাগৰ প্ৰতিটো ডিভিজনতে ডিএফঅ সকলক, ৰেঞ্জ অফিচাৰসকলক বা সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিছো যে অবৈধ কাঠফলা মিলসমূহ অতি শীঘ্ৰে বন্ধ কৰিব লাগিব, জব্দ কৰিব লাগিব। যোৱাকালিৰ পৰা আমাৰ এই অভিযান চলি আছে আৰু মই আশা ৰাখিছো যে আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে গাঁৱে গাঁৱে প্ৰতিটো অঞ্চললৈকে গৈ, বিশেষকৈ যিবিলাক ভিতৰুৱা অঞ্চলত এনেকুৱা অবৈধ কাঠফলা মিল চলি আছে, এই অবৈধ কাঠফলা মিলসমূহ জব্দ কৰি অনাটো আৰু তাৰ লগত যিখিনি কাঠৰ সংগ্ৰহ তাত পোৱা যায়, এই কাঠসমূহ বৈধ হয় নে নহয় এইসমূহ চোৱাটো দৰকাৰ। চৰকাৰে কিছুমান ঠাইত কাঠৰ মিলৰ পাৰ্মিশ্যন দিয়ে। এই কাঠৰ মিলৰ পাৰ্মিশ্যন দিওঁতে যি পাৰ্মিশ্যন দিয়া আছে, যিমান সাইজৰ বা যি ব্যৱস্থাৰ কাঠৰ মিলৰ পাৰ্মিশ্যন দিয়া আছে, তাতকে যাতে বেলেগ কোনেও লগোৱা নাই সেই কথাবিলাকক বৈধ কাঠৰ মিলবিলাকতো লক্ষ্য কৰিব লাগে। বৈধ কাঠৰ মিলত যিসমূহ কাঠ আহে সেই কাঠসমূহৰ প্ৰপাৰ টিপি লৈ আহিছে নে নাই, প্ৰপাৰ GST দি আহিছে নে নাই, এই কথাবিলাকো চাব লাগে। আৰু যিসমূহ অবৈধ কাঠৰ মিল অসমৰ য'ত ত'ত গঢ়ি উঠিছে, কাঠফুলাৰ দৰে বিভিন্ন ভিতৰুৱা অঞ্চলত অবৈধ কাঠৰ মিল গঢ়ি উঠিছে, সেই কাঠৰ মিলবিলাক অতি শীঘ্ৰে বন্ধ কৰি জব্দ কৰি আনিব লাগে। আৰু এইবাৰ আমি এটা নিৰ্দেশনা দিছো, যি অঞ্চলতে বিভাগীয় আমাৰ বিষয়াসকলে এই মিল জব্দ কৰি নানিব, তাৰ পিছত যদি সেই অঞ্চলত মিল আমাৰ দৃষ্টিগোচৰ হয়, তেতিয়াহ'লে সেই বিষয়াজন বা সেই অঞ্চলৰ সংশ্লিষ্ট বিষয়াজন তাৰ কাৰণে দোষাৰোপযুক্ত হ'ব আৰু তেওঁৰ ওপৰত আমি বিভাগীয়ভাৱে ব্যৱস্থা ল'ম। আমি সকলো বিভাগীয় ডিএফঅ, ৰেঞ্জ অফিচাৰসকলক নিৰ্দেশনা দিছো যে আপোনালোকে আপোনালোকৰ অঞ্চলত থকা অবৈধ কাঠফলা মিলসমূহ অতি শীঘ্ৰে বন্ধ কৰক আৰু আপোনালোকে নিজে সেই অঞ্চলসমূহলৈকে গৈ অবৈধ কাঠফলা মিলবিলাক চিজ কৰি লৈ আহক। তাত থকা অবৈধ কাঠসমূহ চিজ কৰি আনি তাৰ সম্পূৰ্ণ ফটোগ্ৰাফ, তাৰ জিঅ' টেগিং ফটোগ্ৰাফ আমালৈ পঠাই থাকক। ইতিমধ্যে বহুখিনি ফটো আহিছে আৰু প্ৰতিটো দিনেই কিমান কাঠফলা মিল আপুনি বন্ধ কৰিছে, প্ৰতিজন বিষয়াই, ৰেঞ্জ অফিচাৰ আৰু ডিএফঅই বন্ধ কৰিছে, ৰেঞ্জ ৱাইজ, ডিভিজন ৱাইজ তথ্য আমাক দি থাকিব লাগিব আৰু 100% অবৈধ কাঠফলা মিল বন্ধ হ'ব লাগিব। যিসমূহ বৈধ মিল আছে তাতেও বৈধভাৱে স্বীকৃত মেচিন আছে নে নাই, তাতকৈ কিবা বেলেগ মেচিন লগাইছে নে নাই, অতিৰিক্ত মেচিন লগাইছে নে নাই, লগাইছে নেকি, বা তাত যিসমূহ কাঠ আনিছে সেই কাঠসমূহৰ প্ৰপাৰ টিপি আছে নে নাই, প্ৰপাৰ ইউএ বিলেৰে তেওঁলোকে GST পেইড কৰি আহিছিল নে নাই, সেই কাঠসমূহ চেক কৰিব লাগে। আৰু এই কামটো মিছন মোডত যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছিলো আৰু ইতিমধ্যে আমাৰ বিভিন্ন বিষয়াই এই কামটো কৰি আছে। কিন্তু মোৰ বিভাগৰ ওপৰত বিশ্বাস আছে যে 100% কাঠৰ অবৈধ কাঠফলা মিল যাতে বন্ধ কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে কাম কৰক। আৰু যি বিষয়াই এই কামটো সঠিকভাৱে নকৰিব আৰু যি অঞ্চলতে ভৱিষ্যতে এনেকুৱা ধৰণৰ অবৈধ কাঠফলা মিল পোৱা যাব, সেই অঞ্চলৰ সংশ্লিষ্ট বিষয়াজন তাৰ কাৰণে দোষযুক্ত হ'ব আৰু তেওঁক আমি ব্যৱস্থা গ্ৰহণ কৰিম। যদি তেওঁৰ অঞ্চলত সেই ৰেঞ্জত যদি কাঠফলা মিল চলি থাকে, সেই ডিভিজনত যদি কাঠফলা মিল চলি থাকে, তেতিয়াহ'লে তাৰ সংশ্লিষ্ট ৰেঞ্জ অফিচাৰজন, সংশ্লিষ্ট ডিএফঅজন তাৰ কাৰণে
দোষত পৰিব আৰু তেওঁৰ ওপৰত আমি বিভাগীয়ভাৱে ব্যৱস্থা ল'ম গতিকে মই আশা ৰাখো যে এই কেইটা দিনৰ ভিতৰত অহা এসপ্তাহৰ ভিতৰত যাতে সম্পূৰ্ণ অসমৰ অবৈধ কাঠফলা মিলসমূহ বন্ধ হয় তাক আমি বিভাগে নিশ্চিত কৰিবৰ কাৰণে আমি উচ্চপদস্থ বিষয়াসকলক নিৰ্দেশনা দিছো আৰু সকলো দিশ তন্ন কৰি চোৱাৰ কাৰণে আহ্বান জনাইছো কাৰণ আমাৰ ওচৰত এনেকুৱা ধৰণৰ খবৰো আছে যে গোৱালপাৰাৰ পৰা কাঠ কাটি ব্ৰহ্মপুত্ৰৰে পাৰ হৈ যায় আৰু এনেকুৱা ভিতৰুৱা অঞ্চলত বিশেষকৈ বাগবৰ ইত্যাদিৰ বহুত ভিতৰুৱা অঞ্চলত অজস্ৰ এনেকুৱা কাঠফলা মিল সৃষ্টি হৈছে যিয়ে এই ধৰণৰ বন ধ্বংস কামত ব্যৱহৃত হয় গতিকে বনাঞ্চল আমি ধ্বংস কৰিব দিব নোৱাৰো অসমৰ বনাঞ্চল ৰক্ষা কৰাটো আমাৰ দায়িত্ব আৰু আমাৰ সংশ্লিষ্ট বিষয়াসকলে এই কথাটোত অত্যন্ত গুৰুত্ব সহকাৰে চাব আৰু যিয়ে ইয়াত গুৰুত্ব নিদিব বিভাগটো তেওঁলোকৰ ওপৰত যথেষ্ট কঠোৰ হ'ব গতিকে মই এই ফেচবুক লাইভৰ জৰিয়তে সকলো বিভাগীয় বিষয়া সংশ্লিষ্ট বিষয়াসকলক এই যে আমাৰ বিভাগৰ পৰা নিৰ্দেশনা গৈছে এই নিৰ্দেশনাটো আপোনালোকক ইয়াৰ পৰাই আৰু সফলভাৱে কৰিবৰ কাৰণে আৰু খুব সুন্দৰভাৱে কৰিবৰ কাৰণে আহ্বান জনাইছো তাৰ লগে লগে আমি অসমৰ ৰাইজক এই ক্ষেত্ৰত সচেতন হ'বৰ কাৰণে আহ্বান জনাইছো অসমৰ ৰাইজে যোৱা সময়ত বিভিন্ন সময়ত মোক বিভিন্ন ধৰণে তথ্য দি আছিল কোট কেনেকুৱা কাঠফলা মিল চলি আছে কোট কেনেকুৱা ধৰণৰ মিল আছে ফটো ইত্যাদি দি আছিল মই অসমৰ ৰাইজলৈ আহ্বান জনাইছো যতে আপোনালোকৰ ঘৰৰ ওচৰত এনেকুৱা অবৈধ কাঠফলা মিল থকা বুলি গম পায় তৎক্ষণাত আমালৈকে আপোনালোকে সেই বাৰ্তা দিব পাৰিব মোৰ অফিচৰ ইমেইলত মোৰ অফিচৰ নাম্বাৰত বিশেষভাৱে এটা বিশেষ নাম্বাৰ মই আপোনালোকক কৈ দিছো সেই নাম্বাৰটো হ'ল 9435204444 এই নাম্বাৰটো হ'ল 9435204444 এই নাম্বাৰটোত আপোনালোকে এনেকুৱা ধৰণৰ অবৈধ কাঠফলা মিল যদি কৰবাত চলি আছে তাৰ ফটো তাৰ তথ্য আপোনালোকে পঠাই দিব আপোনালোকৰ কথাখিনি আমি গোপনে ৰাখি আমি সুন্দৰভাৱে এই মিলসমূহ বন্ধ কৰা কামত আমাৰ বিষয়াসকল নিয়োজিত হ'ব আৰু এই কাঠফলা মিলৰ লগত আমাৰো যদি কোনোবা বিষয়া ভিতৰুৱা গোপন মিতিৰি কৰি চলাই থকাৰ খবৰ আপোনালোকে পায় সেই তথ্য আমাক দিব যাতে আমি যথেষ্ট কঠোৰ হ'ব পাৰো কাৰণ অসমত অবৈধ কাঠফলা মিল থাকিলে আমাৰ বিভিন্ন অঞ্চলত বনাঞ্চল ধ্বংস হৈ থাকিব আৰু বনাঞ্চল আমি ধ্বংস হ'ব দিব নোৱাৰো বনাঞ্চল ৰক্ষা কৰাটো আমাৰ দায়িত্ব সেই কাৰণে আজিৰে যোৱাকালিৰে পৰা আমাৰ এই অভিযান চলিছে অহা এসপ্তাহ ধৰি পুৰা মিছন মুডত এই অভিযান চলিব আৰু মই বিষয়াসকলক নিৰ্দেশনা দিছো যাতে আপোনালোকে সম্পূৰ্ণ দায়বদ্ধতাৰে এই কামখিনি কৰি 100% অবৈধ কাঠফলা মিল যাতে আপোনালোকে বন্ধ কৰে তাৰ কাৰণে কাম কৰক আৰু এটা কথা আপোনালোকক জনাই থওঁ যে আমি এতিয়া এণ্ড ইউজাৰলৈকে য'ত শেষ স্তৰত যোনে ব্যৱহাৰ কৰে তালৈকে আমি লক্ষ্য ৰাখিম কাৰণ সেই অবৈধ কাঠফলা মিলত যি কাঠ আহিছে সেই কাঠৰ যদি প্ৰপাৰ টিপি নাই প্ৰপাৰ জিএসটি বিল নাই আনকি বৈধ মিলতো যদি প্ৰপাৰ টিপি আৰু জিএসটি নোহোৱাকৈ কাঠ আহে তাকো আমি লক্ষ্য ৰাখিম কাৰণ এণ্ড ইউজাৰ বিলাকক আমি এতিয়া লক্ষ্য হিচাপে ল'ম ৰাস্তাত চোৰাংভাৱে ট্ৰেনজিট কৰি কোনোবাই যদি কাৰোবাৰ তাত লৈ গৈ দিছেও সেই কাঠৰ দোকান বা কাঠৰ অঞ্চলসমূহতো আমি এণ্ড ইউজাৰ বা শেষত যোনে ব্যৱহাৰ কৰে শেষ ব্যৱহৃতকাৰীজনক আমি চাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকো দোষযুক্ত হ'ব কাৰণ তেওঁলোকে প্ৰপাৰ টিপি নথকা বা ট্ৰেনজিট পাছ নথকা বা প্ৰপাৰ জিএসটি নথকা কাৰ্ড জিএসটি নিদিয়া কাৰ্ড ব্যৱহাৰ কৰাটো আইনসম্মতে দণ্ডনীয় আৰু সেই আইন তেওঁলোকৰ এণ্ড ইউজাৰ যা শেষৰ ব্যৱহাৰকাৰীজনৰ ওচৰতো সেই আইন প্ৰয়োগ কৰা হ'ব বা প্ৰযোজ্য হ'ব গতিকে সকলোৱে কাঠৰ ক্ষেত্ৰত প্ৰপাৰ টিপি চালান থকা আৰু প্ৰপাৰ জিএসটি দিয়া কাঠ যাতে ব্যৱহাৰ কৰে তাৰ কাৰণে আপোনালোক সচেতন হ'ব আমাৰ বিভাগক ইতিমধ্যে এই কেইদিন আমি অবৈধ কাঠৰ মিল বন্ধ কৰাৰ কাৰণে অভিযান চলাবলৈ দিছো তাৰ পিছতে ষ্টেপ বাই ষ্টেপ বিভিন্ন ধৰণৰ কাম আমি দি থাকিম আৰু সেই মৰ্মে আমাৰ বিভাগে কঠোৰভাৱে কাম কৰিব বুলি আশা ৰাখিছো মই বিভাগৰ বিষয়াসকলৰ পৰাও সহযোগিতা বিচাৰিছো আৰু অসমৰ ৰাইজৰ পৰাও এই ক্ষেত্ৰত সহযোগিতা পাম বুলি আশা ৰাখি আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ এই ফেচবুক লাইভটো মই ইমানতে সমাপ্ত কৰিছো